Hello everyone to আজি মোৰ ছিকিম জাৰ্ণিৰ লাষ্ট ভিডিঅ' আৰু মোৰ ভইচটো একদম বহি গৈছে ঠাণ্ডাত চ' ভইচটো একদম ইগন'ৰ কৰিব আৰু আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি হৈছে ডে নম্বৰ 2 আৰু এতিয়া আমি গৈ আছোঁ ৰাস্তাতে এয়া অলপ ৰখাইছোঁ এটা ধুনীয়া নজাৰা আপোনালোকক দেখাবলৈ কাৰণে লগতে ময়ো উপভোগ কৰিছোঁ আৰু এই পিকটো যিটো সন্মুখত দেখিছে এইটো হৈছে কাঞ্চনজংঘা পিক আৰু একদম মেচমেৰাইজিং চিনিক বিউটি হয়। এইখিনিতে অলপ পৰ ৰখি ইয়াৰ বিউটিটো উপভোগ কৰিলোঁ। এইখিনিতে ৰখি চাই থাকিলেনো কি হ'ব ন, গতিকে আৰু আগলৈ গৈ আছোঁ এতিয়া। যিমান আগলৈ গৈ থাকিম সিমান আগলৈ ভাল ভাল বস্তু চাবলৈ পাই থাকিম ন, নে কি কয় গাইজ? ত' আমি এতিয়া আগলৈ গৈ আছোঁ আৰু ইপিনে ছাইডত চাওকচোন একদম পূৰা ব্লু ব্লু হৈ আছে, লাইক ব্লু হে পানী পানী টাইপ এনেকুৱা ব্লু ৱাটাৰ থকা এনেকুৱা দেখিবলৈ মই বিৰাটেই ভাল পাওঁ। আৰু মোৰ ভইচটো মই কি ক'ম, মোৰ নিজৰে শুনি ইমান বেয়া লাগিছে, ইমান ঘটীয়া লাগিছে। মোৰ ভইচটো একদম বহি গৈছে, একদম ঠাণ্ডাত মাতটো নোলোৱা হৈ গৈছে। সেইকাৰণে মোৰ ভইচটো একদম ইগন'ৰ কৰিব আৰু মোৰ ভিডিঅ'টোত যি চিনিক বিউটি দেখুওৱা হৈ আছে সেইখিনিকে উপভোগ কৰি আগলৈ ভিডিঅ'টো চাই যাব। তো বৰ্তমান আমি আহি পালোঁ নাথুলা আৰু ওপৰলৈ আমি খোজকাঢ়ি যাম। ওপৰতে আছে ইণ্ডিয়া চাইনা বৰ্ডাৰ গেট। তো লেটছ গো আপ। ইয়াৰ গেটৱেত লিখা হৈ আছে ৱেলকাম টু নাথুলা। চ' দে আৰ ৱেলকামিং আছ, চ' থেংক ইউ। এণ্ড এইটো ট্ৰেকাৰে আমি এতিয়া ওপৰলৈ খোজকাঢ়ি যাব লাগিব। ত' ব'লক এতিয়া ওপৰলৈ আমি যাওঁ আৰু চাওঁ ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ গেট। আৰু লগতে চাওকচোন এয়া মানুহৰ কিমান ভিৰ, একদম পূৰা লাইন বাই লাইন গৈ আছে মানুহবোৰ। বহুত ঠাইৰ পৰা বহুত মানুহ আহিছে চাবলৈ কাৰণে, যেনেকৈ আমি আহিছোঁ। আৰু লেফ্ট ছাইডে থকা এই ফটোখনেই হৈছে ইণ্ডিয়া চাইনা বৰ্ডাৰ গেট। আনফালে এয়া স্ন' চাওক, এয়াতো বহুত কমেই হয় জানুৱাৰী লাষ্টত, তেতিয়ালৈতো বহুত গোটেই হোৱাইট হোৱাইট হৈ যায়গৈ, ৰাস্তাবোৰো একদম আইচেৰে ব্লক হৈ যায়গৈ। এতিয়া সেনেকুৱা নাই, ৰাস্তাটো ক্লিয়াৰে হৈ আছে। এতিয়া ৱেলকাম টু নাথুলা নহয়, বাই বাই নাথুলা, কাৰণ এতিয়া আমি ৰিটাৰ্ণ হ'ম। অলপ টাইম থাকিলোঁ ইয়াত আৰু এতিয়া দেখিব পাৰিছে পানীবিলাক ফাৰ্ষ্টে আহোঁতে ব্লু পানী হৈ আছিল, এতিয়া বৰফেৰে জমিব ধৰিছে, পানীবোৰ হোৱাইট হ'ব ধৰিছে। তো নেক্সট আমি গৈ আছোঁ বাবা চাহেব মন্দিৰলৈ। নতুনটোতো যাম আৰু পুৰণাটোতো যাম বুলি ভাবিছোঁ। বহুত শুনিছোঁ এই মন্দিৰটোৰ কথা, তাকে ভাবিছোঁ এবাৰ দৰ্শন কৰি আহোঁ। ৰাস্তাটোৰ লগতে এতিয়া আমি পাম নতুন মন্দিৰটো, সেইকাৰণে নতুনটোত সোমাম, অলপমান টাৰ্ণ মাৰি অল্ডটোত সোমাম। এতিয়া আমি গৈ আছোঁ। दारू पीने से ऐसा नहीं होता। ড্ৰাইভাৰজনে যে ইমান জমনি কৰি গৈ আছিল গোটেই ৰাস্তাটো, সেইকাৰণে মোৰ বঢ়িয়া লাগিল। এতিয়া আমি আহি পালোঁ নতুন বাবা চাহেব মন্দিৰটো। মন্দিৰ দৰ্শন কৰি হৈ গ'ল আৰু এই মন্দিৰটো কিহৰ কাৰণে ফেমাছ, আপোনালোকে যদি জানিবলৈ বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। মই ছেপাৰেটকৈ এটা ভিডিঅ' বনাম পুৰণা মন্দিৰটো আৰু নতুন মন্দিৰটোৰ কথা। তাৰপিছত এতিয়া স্নোৰ লগত অলপমান খেলিলোঁ, কাৰণ আহিছোঁ যেতিয়া যিমান ঠাণ্ডা নহওক কিয় চুই চালেহে ভাল লাগে নহয় জানো, সেইকাৰণে অকণমান খেলিলোঁ আৰু তাৰপিছত আহিলোঁ এয়া পুৰণা মন্দিৰটো, বাবা চাহেব পুৰণা মন্দিৰটো। যদি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে কমেণ্টত জনাব। মই এই মন্দিৰটোক লৈ পেলাই এটা ছেপাৰেটকৈ ভিডিঅ' বনাম, কিহৰ কাৰণে বনালে, কি কথা, তেনেকুৱা মই ডিটেইলছত বাৰু বনাম, যদি আপোনালোকে জানিবলৈ কাৰণে ইণ্টাৰেষ্টেড যদি হয়। তো এতিয়া আমি দৰ্শন কৰি হৈ গ'ল, এতিয়া আমি নেক্সট লোকেশ্যনলৈ যাম আৰু এতিয়া ব'লক। আৰু এই ভিউটো চাওকচোন, একদম ক্লাউডছবিলাক চাওক, একদম পূৰা ওচৰ চাপি অহা নিচিনা লাগি যায়। এয়া এতিয়া আমি আহি পালোঁ চাংগু শিৱ মন্দিৰ। এতিয়া বৰ্তমান আমি আছোঁ চাংগু লেকত, এটা বহুতেই ধুনীয়া লেক হয়। মই আপোনালোকক দেখাম, আপোনালোকে চাগে বহুতেও দেখিছেই, আমাৰহে অহা দেৰি হ'ল। তো এতিয়া ছিকিম আহিছোঁ যেতিয়া ছিকিম গাৰ্লটো হৈ যাবই লাগিব নহয় জানো, সেইকাৰণে ড্ৰেছটো ভাবিছোঁ এবাৰ ট্ৰাই কৰি চাওঁ। তাকে এতিয়া এয়া মোক পিন্ধাই আছে। মোক কেনেকুৱা লাগে আপোনালোকে চাই কমেণ্টত জনাব, ভাল লাগিছেনে নাই, ছিকিম গাৰ্ল লাগিছেনে নাই। অ'কে, তো মোৰ ড্ৰেছ পিন্ধি কমপ্লিট হৈ গ'ল, একদম লাগিছে ন পাৰফেক্ট ছিকিমিজ গাৰ্ল টাইপ। আৰু অলপ প'জ চ'জ দি দিছোঁ, মানুহজনকো লগাইছোঁ বোলো ফটো চটো অলপ ভিডিঅ' চিডিঅ' কৰা আৰু তাৰপিছত ধুনীয়াকৈ ফটো চটো ভিডিঅ' কৰি দিছে। আৰু বেকগ্ৰাউণ্ডত থকা ভিউটো হৈছে চাংগু লেকৰ ভিউটো, একদম মেচমেৰাইজিং ভিউ। আৰু ভিউটোৰ লগত মোকো একদম ধুনীয়া কম্বিনেশ্যনটো ধুনীয়াকৈ একদম মেটচ হৈ গৈছে। কেনেকুৱা লাগিছে বাৰু মোক কমেণ্টত জনাব।
আৰু এয়া হৈছে চাংগু লেকৰ ভিউটো উইদাউট মি। ফাৰ্ষ্ট টাইম মই ওলাই আছিলোঁ, এতিয়া মই নাই, জাষ্ট এই লেকখনৰ ভিউটো। আৰু এতিয়া এয়া পানী দেখিব পাৰিছে, যেতিয়া মানে বেছি ঠাণ্ডা হৈ যায়, ধৰি লওক জানুৱাৰী লাষ্টত বুলি কৈ আছে ইয়াতে লোকেলবোৰে, তেতিয়া এয়া মানে গোটেই আইচেৰে ভৰি যায়গৈ, একদম হাৰ্ড আইচেৰে। এয়া পানী হৈ নাথাকে আৰু গোটেইখন আইচেৰে ভৰি থাকে। তো আমি সেয়া দেখিবলৈ নাই পোৱা বাৰু, কাৰণ আমি আগতীয়াকৈ আহি গ'লোঁ। তো এইখিনি কি দেখি ভাল লাগিছে। যেতিয়া মানে পূৰা আইচ হৈ যাব তেতিয়া বাৰু দেখিব কেনেকুৱা লাগিব বাৰু চাওকচোন। আৰু এয়া চাওকচোন, একদম ক্লাউডৰ বিস্ফোৰণ হৈ গ'ল। এয়া গোটেই মানে লেকখন হোৱাইট হোৱাইট দেখা হৈ গ'লগৈ। তো ভাবিলোঁ দেৰিও হৈ আহিছে, তো ৰিটাৰ্ণ হোৱাই ভাল হ'ব বুলি ভাবিলোঁ। তো এইখিনিতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ মোৰ এই ঘেগেলা ভইচটোৰে। লগ পাম মোৰ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।